এই নৱজাত শিশুটিক যদি আমি এতিয়া আমেৰিকাত থৈ আহোঁ নতুবা তাক যদি আমি চাইনাত থৈ আহোঁ বা নাগালেণ্ডত থৈ আহোঁ য'তে থৈ নাহোঁ ডাঙৰ হ'লে সি কি ভাষা শিকিব লাহে লাহে ডাঙৰ হ'লে সি আমেৰিকাত থাকিলে সি ইংৰাজী ভাষা শিকিব চাইনাত থাকিলে চাইনিজ ভাষা শিকিব আৰু যদি নাগালেণ্ডত থাকে নাগালেণ্ডৰ নাগামিজ ভাষা শিকিব আৰু যদিহে সি অসমত ডাঙৰ দীঘল হয় তেতিয়াহ'লে ফাৰ্ষ্ট লেংগুৱেজ হিচাপে মাতৃভাষা হিচাপে সি অসমীয়া ভাষাটো শিকিব কেনেকৈ শিকে মানুহে সৰুৰ পৰা ভাষা কেনেকৈ শিকে ভাষানো কেনেকৈ সৃষ্টি হ'ল আমি দৈনন্দিন জীৱনত যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দবোৰ বাৰু এনেকুৱা নেকি কোনোবা এটা সময়ত কিছুমান মানুহে ঠিক কৰি লৈছিল ভাষাবিদসকলে যে আমি এই বস্তুটোক গছ বুলি কওঁ এই বস্তুটোক আমি ঘৰ বুলি কওঁ এই বস্তুটোক আমি চাউল বুলি কওঁ তেনেকুৱা ধৰণে ঠিক কৰি লৈছিল নেকি নিশ্চয় নহয় ভাষা হৈছে এটা ক্ৰমবিৱৰ্তমানৰ ফলস্বৰূপে ভাষাৰ সৃষ্টি হৈছে লাহে 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 ভাষাৰ সৃষ্টি হৈছে এটি শিশুৱে যেনেকৈ জন্ম হোৱাৰ পিছত তেওঁ বু বা কিবা কিবি শব্দ কৰি থাকে মানৱ জাতিয়ে আদিম যুগত তেনেকুৱা ধৰণে বু বু বাবা কৰি আছিল লাহে 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 ভাষাৰ সৃষ্টি হ'ল আৰু আচৰিত কথা বিভিন্ন ঠাইত বিভিন্ন ভাষাৰ সৃষ্টি হ'ল কেনেকৈ হ'ল যেনেকৈ আমাৰ ধৰি লওক আমাৰ ভোক লাগে পিয়াহ লাগে আমাৰ খং উঠে হাঁহি উঠে আনন্দ লাগে এইবিলাক হৈছে আমাৰ প্ৰবৃত্তি ভাষাটো বাৰু মানুহৰ এটা প্ৰবৃত্তিগত গুণ নেকি প্ৰবৃত্তিগতভাৱে ভাষাটো মানুহে ক'বলৈ শিকিছে নেকি এই ক্ষেত্ৰত চাৰিটা প্ৰধান আমি তত্ত্বৰ কথা ক'ব পাৰোঁ প্ৰথমতে হওক জিন পিয়াজেৰ মতামত বা তত্ত্ব তেখেতে কৈছিলে যে চিন্তাই ভাষাৰ সৃষ্টি কৰিছে চিন্তাৰ পৰাহে ভাষাৰ সৃষ্টি হৈছে তাৰপিছত ইগোচেন্ট্ৰিক দ্বিতীয়তে কৈছে ইগোচেন্ট্ৰিক স্পীচ ইজ অফ ন' ইউজ তাৰমানে যিবিলাক ল'ৰা ছোৱালীয়ে একেবাৰে মানে তেওঁলোকে ছেকেণ্ড ষ্টেজ মানত যেতিয়া নিজৰ সৈতে কথা পাতি থাকে শিশুৱে যেতিয়া নিজৰ সৈতে কোনো অৰ্থ নোহোৱাকৈ কথা পাতি থাকে সেইবিলাক স্পীচবিলাক মানে কোনো তেওঁলোকৰ কামত নাহে তেনেকৈ কোনো চিন্তা নকৰাকৈ এই কথাবিলাক পাতে তাৰমানে চিন্তাৰ লগত তেওঁলোকৰ লেংগুৱেজৰ কোনো সম্পৰ্ক নাই বুলি জিন পিয়াজে ক'ব খোজে তাৰপিছত কৈছে কগনিটিভ ডেভেলপমেণ্ট ইজ ইণ্ডিপেণ্ডেণ্ট অফ লেংগুৱেজ তাৰমানে আমাৰ যিটো মানে সংজ্ঞানাত্মক বিকাশ আমাৰ যিটো থিংকিং প্ৰচেছৰ বিকাশ সেই থিংকিং প্ৰচেছ আৰু মানে লেংগুৱেজৰ পৰা ইণ্ডিপেণ্ডেণ্ট বুলি কৈছে তাৰমানে চিন্তাৰ শক্তিৰ বিকাশৰ কাৰণে লেংগুৱেজৰ প্ৰয়োজন নাই চিন্তা শক্তিহে লেংগুৱেজৰ জন্ম দিছে বুলি জিন পিয়াজে ক'ব খোজে জিন পিয়াজেৰ পিছত আহিলে ভাগ্যস্কাই তেওঁ কৈছে যে ইন দ্য ইনিচিয়েল ষ্টেজ অফ লাইফ থট এণ্ড লেংগুৱেজ আৰ ইণ্ডিপেণ্ডেণ্ট জিন পিয়াজে কৈছিলে যে চিন্তা আৰু ভাষাৰ কোনো সম্পৰ্ক নাই বুলি কৈছিলে চিন্তাইহে ভাষা জন্ম দিয়ে কিন্তু ভিগস্কাই কৈছে যে ইনিচিয়েল ষ্টেজত জন্মৰ পাছৰ পৰা কি হয় মানুহৰ চিন্তা আৰু ভাষাৰ কোনো সম্পৰ্ক নাথাকে দুইটাই ইণ্ডিপেণ্ডেণ্ট হয় মানে চিন্তা কৰি তেওঁলোকে ভাষাটো নক'বও পাৰে কিন্তু লাহে লাহে কি হয় ডাঙৰ হৈ অহাৰ লগে লগে কি হয় মানুহৰ চিন্তা আৰু ভাষাৰ মাজত এটা সম্পৰ্ক আহি পৰে তাৰপিছত কৈছে প্ৰাইভেট স্পীচ যিটো কৈছে ইগোচেন্ট্ৰিক স্পীচ ইজ অফ ন' ইউজ বুলি পিয়াজে কৈছিলে এতিয়া ভিগস্কাই কৈছে যে প্ৰাইভেট স্পীচ গিভেন ডিৰেকশ্যন টু চিলড্ৰেন ল'ৰা ছোৱালী যে মনে মনে কিছুমান নিজে নিজে কিছুমান কথা পাতি থাকে সেইবিলাক মিনিংলেছ নহয় তেওঁলোকে মনৰ ভিতৰতে কিবা চিন্তা কৰি সেই চিন্তাই তেওঁলোকক সেই স্পীচৰ দ্বাৰা তেওঁলোকে কিছুমান ডিৰেকশ্যন মানে এটা ডিৰেকশ্যনত তেওঁলোকে চিন্তা কৰে সেই স্পীচবিলাকে তেওঁলোকৰ মনক এটা ডিৰেকশ্যন দিয়ে তৃতীয়তে কৈছে লেংগুৱেজ ইজ এছেঞ্চিয়েল ফৰ কগনিটিভ ডেভেলপমেণ্ট
যেটো পিয়াজে কৈছে কগনিটিভ ডেভেলপমেন্ট আৰু ল্যাঙ্গুৱেজ ইন্ডিপেন্ডেন্ট কিন্তু ভিগস্কাই কৈছে যে ল্যাঙ্গুৱেজ ইজ এসেনশিয়াল ফৰ কগনিটিভ ডেভেলপমেন্ট মানুহৰ যে সংজ্ঞানাত্মক বিকাশৰ কাৰণে থিংকিং প্ৰসেছৰ বিকাশৰ কাৰণে ল্যাঙ্গুৱেজ অতিব প্ৰয়োজনীয় নেটিভিষ্ট লিঙ্গুইষ্টিক নোয়াম চমস্কাই proposed the idea that humans are born with a language acquisition device known as LAD মানে স্বদেশবাদী ভাষাবিদ নোয়াম কম কৈছিলে যে মানুহে কি হয় মানুহ জন্ম হয় এটা ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস লৈ পেলাই জন্ম হয় যেটো মানে আমি বাকযন্ত্ৰ বুলি ক'ব পাৰো হে বাকযন্ত্ৰটো থকাৰ কাৰণে আসলতে মানুহে ভাষা ক'বলৈ পাৰে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস যেটো আমি বাকযন্ত্ৰ ক'ব পাৰো বা মেন্টাল ফেকালিটি ক'ব পাৰো তাৰ মানে আমাৰ যেটো নিউৰলজিক্যাল সিস্টেম এটা বাকযন্ত্ৰৰ সৈতে জড়িত আছে সেই সিস্টেমটো আমাক কি কৰে ভাষা যেটো আমি সেন্সেশন পাওঁ আৰু পারসেপশন মনলৈ খবৰবোৰ পঠায় বাকযন্ত্ৰৰ সৈতে আমাৰ নিউৰলজিক্যাল সিস্টেমটো জড়িত হৈ আছে যেটো তেওঁ LAD বুলি কৈছে অৰ্থাৎ ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস ভাষা আহৰণ কৰিব পৰা যন্ত্ৰ অৰ্থাৎ বাকযন্ত্ৰ তাৰ পিছত নোয়াম চমস্কাই এটা ইউনিভাৰ্সাল গ্ৰামাৰৰ কথা কৈছে তেওঁ যি বিশ্ব ব্যাকৰণৰ কথা কৈছে সেই বিশ্ব ব্যাকৰণ হৈছে যে প্ৰত্যেকখন ঠাইতে যেতিয়া ভাষাৰ সৃষ্টি হৈছে কিন্তু সবতে একে ধৰণৰ সৃষ্টি হৈছে যেনে প্ৰত্যেকটো ভাষাতে নাউন প্ৰনাউন এডজেক্টিভ আছে কোনো এটা ভাষায় কোনো অন্য এটা ভাষা কিন্তু হেখিনি তেতিয়া শিকাব যোৱা নাছিল নিজে নিজে তাত গ্ৰামাৰ এটা সিকোয়েন্স এটা ধাৰাবাহিকতা এটা ডিৰেকশন এটা নিৰ্দেশনা নিজে নিজে প্ৰতিটো ভাষাৰ মানে গ্ৰহণ কৰি আহিছে প্ৰতিটো ভাষায় সেই নিয়ম নিজে নিজে পালন কৰি আহিছে BF স্কিনাৰ এ বিহেভিয়াৰিষ্ট সাইকোলজিস্টে কৈছে যে ভাষা হৈছে এটা টাইপ অফ ইমিটেশন প্ৰসেস অৰ্থাৎ আমি ইমিটেট কৰি অনুকৰণ কৰিহে আমি এটা ভাষা আহৰণ কৰো তেওঁ কৈছে যে যেতিয়া এটি শিশুৱে তেওঁৰ ফাৰ্স্ট ল্যাঙ্গুৱেজটো শিকে তেতিয়া কি হয় তেওঁ পজিটিভ ফিডব্যাক পাই থাকে মানে ঘৰৰ মানুহে তেওঁৰ সন্মুখত সেই ফাৰ্স্ট ল্যাঙ্গুৱেজটো কৈ থাকে আৰু যেতিয়া বাচ্চাটোৱে কিবা এটা শিশুটোৱে কিবা এটা ক'বলৈ যত্ন কৰে তাক হাতচাপৰি মাৰে হয় বুলি কয় হাঁহি দিয়ে এনেকে তাক এটা পজিটিভ ফিডব্যাক দি থাকে যিটোৰ কাৰণে কি হয় মানে কাৰেক্ট ৰেসপন্স দিয়াৰ কাৰণে যেতিয়া কাৰেক্ট ৰেসপন্স দিয়ে এটা কিবা এটা ৰেসপন্স দিয়ে তাক পজিটিভ ফিডব্যাক দি থাকে সেই কাৰণে কি হৈছে সেই লৰাটোৱে কি কৰে আকৌ শিশুটোৱে এনকাৰেজ পায় যে কথা আকৌ ৰিপিট কৰিবলৈ হি এনকাৰেজ পায় সেই কাৰণে পজিটিভ ফিডব্যাক পাই থকাৰ কাৰণে প্ৰতিটো ক্ষেত্ৰতে হি ফাৰ্স্ট ল্যাঙ্গুৱেজটো অতি সোনকালে ক'বলৈ শিকে ইমিটেশনৰ দ্বাৰা হি ল্যাঙ্গুৱেজটো ক'বলৈ শিকে গতিকে ইয়াত ফিডব্যাকে কি কৰিছে ৰিইনফোর্সমেন্টৰ কাম কৰিছে তাক এনকাৰেজমেন্ট কৰাৰ কাম কৰিছে বিহেভিয়াৰিষ্ট সকলে ভাবে যেতিয়া মানুহ বা এটি শিশু জন্ম হয় তেতিয়া তাৰ মাইন্ডটো যেটো আমি সো কল মাইন্ড বুলি কওঁ এটা টেবুলাৰ ৰেসা বুলি কৈছে অৰ্থাৎ এখন ক্লিন স্লেটৰ দৰে এই ক্লিন স্লেটত আমি তাক যেনেকুৱা ধৰণে কথাবিলাক শিকাম হি তেনেকুৱা ধৰণে আসলতে অঙ্কন কৰিব মনত আঁকিব বা মনত সেই কথাখিনি তেওঁ শিকিব ভাষাৰ সৃষ্টি হৈছে মানৱ জাতিৰ কাৰণে এটা মাইলস্টোন এটা টাৰ্নিং পইণ্ট যিটোৰ কাৰণে মানৱ জাতি দুপে আগুৱাই গৈ আছে আজি কল্পনা কৰক ভাষাৰ যদি সৃষ্টি নহলহেঁতেন মানৱ জাতিয়ে যদি ভাষা ক'বলৈ নিশিকিলেহেঁতেন তেতিয়াহ'লে জীৱ জগত আৰু মানুহৰ মাজত কি পাৰ্থক্য ৰলহেঁতেন কিমান দূৰ পাৰ্থক্য ৰলহেঁতেন মানুহ কিমান আগবাঢ়িব পাৰিলেহেঁতেন কল্পনা কৰক গতিকে ভাষাৰ সৃষ্টি হোৱাৰ কাৰণে অতীজৰে পৰা যিবিলাক সৃষ্টি হৈ আহিছে যিবিলাক ভাৱ প্ৰকাশ কৰি আহিছে মানৱ জাতি নিজৰ আবেগ প্ৰকাশ কৰি আহিছে সৃষ্টি কৰি আহিছে সেই সকলোবোৰ ভাষাৰ ৰূপত জ্ঞানৰ ভাণ্ডাৰ হিচাপে
সঞ্চিত হৈছে আৰু এই সঞ্চিত জ্ঞানৰ ভাণ্ডাৰে কি কৰিব লাগিব আমি মানৱ জাতি এতিয়া কি কৰিছো তাৰ সহায় লৈ আৰু দুপে আগুৱাই আছো যি এই জ্ঞানৰ ভাণ্ডাৰ ভাষাৰ ৰূপত লিখিত ভাষাৰ ৰূপত কথিত ভাষাৰ ৰূপত সঞ্চিত হৈছে সেই ভাষা আহৰণ কৰিবলৈ সেই জ্ঞান অৰ্জন কৰিবলৈ মানুহক বৰ্তমান 4টা দক্ষতাৰ বহুত প্ৰয়োজন মই জাস্ট ইয়াৰ পইণ্টছ কিটাহে কৈ দিছো তাৰ এক্সপ্লেনেশ্যনখিনি আপোনালোকে নিজে বনাই ল'ব লাৰ্নিং ল্যাঙ্গুৱেজ লাৰ্নিঙৰ ক্ষেত্ৰতে হওক বা যিকোনো ধৰণৰ লাৰ্নিঙৰ ক্ষেত্ৰতে হওক এই 4টা স্কিল ডেভেলপ কৰিব লাগিব এইকেইটা হৈছে টুলছ এইকেইটা হৈছে ইনপুট এণ্ড আউটপুট ইনপুট এণ্ড আউটপুট তাৰপিছত আহিলে ভাষা হওক ভাষা শিকনে হওক বা যিকোনো জ্ঞান অৰ্জনৰ ক্ষেত্ৰতে হওক আমাৰ মেচিউৰিটিৰ কথা মেচিউৰিটি মানে ভাষা আৰু মেচিউৰিটিৰ লগত এটা সম্পৰ্ক আছে এটা নৱজাত শিশুৱে কেতিয়াও এটা শব্দ ক'ব নোৱাৰে সি শব্দ ক'বলৈ হ'লে তাৰ এটা ষ্টেজত তাৰ মেচিউৰিটি পাব লাগিব এটা শব্দ ক'বলৈ হ'লে সি এটা মানে এবছৰত ভৰি দিব পাৰিব লাগিব এবছৰত ভৰি দিব লাগিব তেতিয়াহে সি এটা শব্দ ক'ব পাৰিব গতিকে ল্যাঙ্গুৱেজ লাৰ্নিঙৰ ক্ষেত্ৰত মেচিউৰিটিৰ কথাটো আহি পৰে গতিকে দৰ্শকবৃন্দ এইখিনিতে মই ভিডিঅ'টো সামৰিব খুজিছো আপোনালোকক আৰু এটা বস্তু পঢ়িবলৈ আপোনালোকে টিচিং পইণ্ট কেইটামান দি দিওঁ সেইটো হৈছে ল্যাঙ্গুৱেজ শিকাৰ ক্ষেত্ৰত কি ফেক্টৰছে এফেক্ট কৰে বা ইনফ্লুৱেঞ্চ কৰে এটা হৈছে সোশ্যাল ফেক্টৰ হৈছে ঘৰখন ধৰি লওক নেইবাৰহুড যি পৰিৱেশত ল'ৰা ছোৱালী ডাঙৰ হয় সেইটো হৈছে সোশ্যাল ফেক্টৰ ঘৰখনৰ মানুহবিলাকে যেনেকৈ কথা কয় সি তেনেকৈ কথা কব শিকে বা সোসাইটিত যেনেকুৱা ধৰণে যিবোৰ কথা বা যিবোৰ ভাষা সি ক'বলৈ শিকে শুনি থাকে সেইবিলাকে তেনেকুৱা ধৰণে সি ভাষা ক'বলৈ শিকে সোশ্যাল ফেক্টৰ তেনেকৈ সোশ্যাল ফেক্টৰৰ ভিতৰত আমাৰ ধৰি লওক ধৰ্মীয় শিক্ষানুষ্ঠানো আহিব সোশ্যাল ফেক্টৰৰ ভিতৰত আমাৰ বিয়া বাৰু আমি যিবিলাক কাম কাজ কৰো সেইবিলাকো আহিব সেইবিলাকৰ পৰা ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ লগৰ সংগৰ পৰা বা পৰিয়ালৰ পৰা যেনেকুৱা ধৰণে ভাষাবোৰ শিকে সেই গোটেইবিলাক সোশ্যাল ফেক্টৰৰ ভিতৰত আহিব তাৰপিছত আহিলে এডুকেশ্যনেল ফেক্টৰৰ ভিতৰত এতিয়া ঘৰত যিখিনি শিকিলে সেইখিনি আমি মডিফাই কৰিব পাৰো থ্ৰু দা সিস্টেম অফ এডুকেশ্যন ষ্ট্ৰেটেজি বনাব পাৰো যেনেকৈ ধৰি লওক এখন স্কুলত ভাষা শিক্ষাৰ ওপৰত কিমান গুৰুত্ব দিছে গতিকে স্কুলখনৰ শিক্ষকে যদি তেওঁ সুন্দৰভাৱে ভাষা নকয় সুন্দৰ হাৱলীল ভাষাত যদি ল'ৰা ছোৱালীক নপঢ়ায় বা গালিগালাজ পাৰি থাকে তেতিয়াহ'লে সেই ইনফ্লুৱেঞ্চো ল'ৰা ছোৱালীৰ ওপৰত পৰিব স্কুলসমূহে আচলতে যিহেতু ভাষা হৈছে এটা আহিলা যাৰ যোগেদি আমি ধৰি লওক বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰো এটা অস্ত্ৰ গতিকে ভাষা শিক্ষাৰ ক্ষেত্ৰত স্কুলত যথেষ্ট গুৰুত্ব দিব লাগে গতিকে শিক্ষানুষ্ঠান হৈছে এটা ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ তাৰপিছত আহিলে বায়'লজিক্যাল ফেক্টৰৰ ভিতৰত এনেকুৱা হয় ধৰি লওক কিছুমানৰ এনেকুৱা জন্মগত কিছুমান দুখ থাকে যেনে ধৰি লওক কলা বুবা ডিফ এণ্ড ডাম্প মানুহবিলাকৰ যি কাণেৰে নুশুনে তেওঁ কিন্তু ক'ব নোৱাৰে সম্পূৰ্ণ যেতিয়া তেওঁ কাণেৰে নুশুনিব তেওঁ কিন্তু বাকযন্ত্ৰটো কাম নকৰিব নুশুনাৰ কাৰণে তেওঁ ক'ব নোৱাৰে গতিকে এইটো হৈছে এটা বায়'লজিক্যাল ডিফেক্ট কিছুমানৰ জিভাখন ছুটি থাকে গতিকে তেওঁ হেতু এটা হৈছে বায়'লজিক্যাল ডিফেক্ট তিনিটা ফেক্টৰে আচলতে ভাষা এটা সুন্দৰকৈ শিকাত সহায় কৰে বা ইনফ্লুৱেঞ্চ কৰে এই ফেক্টৰ কিটা আপোনালোকে ভালদৰে চাব হেকত এইটোকে ক'বলৈ বিচাৰিছো ভাষাবিদসকলে কয় যি শিশুৱে দুটা তিনিটা ভাষা সুন্দৰভাৱে ক'বলৈ পাৰে বা তেওঁলোকৰ কম্পিটেন্সি আহে সেই শিশু কিন্তু যথেষ্ট তেওঁলোকে আগবাঢ়ি যাব পাৰে জ্ঞান আহৰণৰ ক্ষেত্ৰত সেই শিশুবিলাক আচলতে খুব ক্ৰিয়েটিভ হয় আৰু খুব টেলেণ্টেড হয় গতিকে শিশুসকলক ভাষা শিকাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগে সেইকাৰণে আমাৰ 3 ল্যাঙ্গুৱেজ ফৰ্মুলা দিছে
এতিয়া শিক্ষানুষ্ঠানবিলাকত যেটো কৈছে যে মাতৃভাষাতে শিকিব লাগিব অকল যদি মাতৃভাষাতে শিকা যায় তেতিয়াহলে পিছলৈ ল'ৰা-ছোৱালীয়ে কিন্তু অন্যতা ভাষা আহৰণ কৰিবলৈ তেওঁলোকে অসুবিধা পাব গতিকে ল'ৰা-ছোৱালীক সৰুৰ পৰা বিভিন্ন ধৰণৰ ভাষা সুসংযতভাৱে সুন্দৰভাৱে শিকাবলৈ যত্ন কৰিব লাগে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আজিলৈ